ও তোমাক কিহে চিঞৰ বুজিছা ও মই দিয়া এই অঞ্চলত গোটেই ৰাইজে শুনিছে ও আৰু এতিয়া গাড়ী মটৰো নাই নহয় ও এবাৰ মাতিলে শুনে বুজিছা তেনেহ'লে এবাৰ হেৰা এতিয়া চিঞৰ বা তুমি এই শব্দ প্ৰদূষণ নকৰিবা বুজিছা সময়বিলাকো নষ্ট নকৰিবা কোনটো নেমাতো এবাৰতে মাতো হেৰি হ'ব কৰা পেকেটকৈ মাতো ও সেইটো কাৰণে মই এই কথা কোৱা অলপ বন্ধ কৰিছো বুজিছা এই পিছে সেইবোৰ কথা বাদ দিয়া ও কিয় ইমান তাৰ পৰা ৰাউচি জুৰি আছিলা ও সেইটোকে কোৱা মধ্যাহ্ন ভোজন বুলি ক'লে ভয়ে লাগে বুজিছা ও মধ্যাহ্ন ভোজনক লৈ ও আমাৰ গোটেই অসমখনত কমখন প্ৰতিবাদ কৰিলে কি কবা আৰু দেই যোৱা তুমি ভাত বনোৱা গৈ যোৱা প্ৰতিবাদ বুলি তুমি যে কি কথা কোৱা ও মই হলে একো বুজি নাপাওঁ দেই আৰু চিন্তা কৰিব নালাগে বুজিছা আবছা দিন আহি আছে ও ব্যৱস্থা মই কৰি আছো হেৰা সেই স্কুলৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব এই কোনোবা NGO-নে কাম নিদিয়ে জানো ও ময়ো আমাৰ এই ঘৰৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব এই NGO-ক দিম বুলি ভাবিছো বুজিছা তেনেহলে আৰু উৎপাত কৰি নাথাকিবা যোৱা তুমি কামত লগাকৈ যোৱা যোৱা পেকেটে যোৱা আজিকালি মাইকী মানুহ ইমান পেটেৰ মাইকী মাতে ও সেইটো কমল নিয়ম চাওঁ এইফালে আছো আজিকালি তুমি দেখি পাবলৈ নোহোৱা হলো হলেও অলপ চাই চিতি আহিব লাগে কমল স্বাস্থ্য কিন্তু বনাইছো আৰু দেই কি খাই চাওঁ যে এই চৰকাৰে দিছে আৰু খাই আৰু পিছে হেৰি নহয় আজিকালিতো দেখি পাবলৈকে নাইকিয়া মোক বাৰু ইয়াতো দেখা পাবনে ক'ত দেখা পাব কণ্ট্ৰলৰ চাউল খাওঁ গৈ পিনি আড্ডা মাৰো তেনেকে মোৰ জীৱনটো চলি গৈছে বৰ ভাল কৰিছো তই স্কুটিত আহিলি সেইখন মোৰে এবাৰ ছোৱালীজনীয়ে এই উচ্চতৰ মাধ্যমিক পৰীক্ষাত এই ফাৰ্ষ্ট ডিভিজন হয় নেকি আমাৰ অসমৰ মামাৰে আৰু ছোৱালীজনীলে মোৰ আশীৰ্বাদ বৰ ভাল কৰিলি পিছে কমল আজিকালিতো এই খেতি বাতি নকৰ নেকি আঁচনিবিলাক দিয়ে নহয় আজিকালি সেই আঁচনিবিলাক আৰু মই ফুৰাই থাকো এই মাহে মাহে পইচা সোমাই থাকে আৰু জানে নাই এই অৰুণোদয় আঁচনিৰ জৰিয়তে এই 830 টকা 830 টকা মামাই এবাৰ কৈছে এইবাৰ বোলে 3000 টকাকে দিব বৰ ভাল কথা বুজিছ পিছে তই বিনামূলীয়া চাউল খাই আছ ঠিকে আছে পিছে আজিকালি পিছে তই কি কৰ আজিকালি আৰু কাম কৰিবতো নালাগে এই আঁচনিবিলাকতো পাৱে সেইটো কাৰণে আৰু ঘৰতে মস্তি মাৰি চৰকাৰী আঁচনি পাই পিনি তই ঘৰত হ'বলৈ মস্তি মাৰি বহি থাক ন বৰ ভাল কৰিছ বুজিছ পিছে কচোন কমল তোৰ সেই আৰম্ভ কথা
এই গুড়া কি হ'ব এই মোৰ এবাৰ ছোৱালীজনী বিয়া দিলো কি জানেনে এবাৰ সেই অৰুণোদয় আঁচনিৰ জৰিয়তে এই 40,000 টকা এই সোণ কিনিবলৈ দিলে সোণ কিনিবলৈ 40,000 40,000 টকা তাকে সোণ পালো আৰু ছোৱালীজনী দি দিলো বৰ ভাল কৰিলে বুজিছ ঐ এতিয়া তহঁতি কাৰো ওচৰত এনেকে হাত পাতিব নালাগে আৰু এটা জানেনে নাজানে কি আৰু বহুত আঁচনি আছে নহয় এই অৰুণোদয় এই অৰুণোদয় এই আৰু যে এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ওপৰত এই আমাৰ যে কেইবা পকা ঘৰ বৰ ভাল আৰু কি পাইছে জানেনে কি পাইছো বৰ ভাল কথা বুজিছ এই এতিয়া আৰু মোৰ আৰু থাকিবলৈ ঘৰ আছে সেইটো কৰিবলৈ বৰ ভাল খাবলৈ এই চাউলটো আছে বস্তি মাৰো আৰু ঘৰত নহ'লে সেই ডেকা ইটাৰ লগত আৰু আড্ডা মাৰো বৰ ভাল বুজিছ এই এতিয়া সেই চৰকাৰী যে আঁচনিবোৰ পাই আছ এতিয়া তহঁতৰ দৰে ল'ৰা ছোৱালী মানুহেও এতিয়া বহুত ডাঙৰ মানুহ হ'ব পাৰিব বুজিছ কি কথা জানে কি এই মোৰ এবাৰকে ল'ৰা ছোৱালীকেইটা এই ধেমাজি কলেজতে ফ্ৰী এডমিশ্যন পালো সেইটো কাৰণে ফ্ৰী এডমিশ্যন পাই সিহঁতক পঠিয়াই দিলো বৰ ভাল কৰিছ বুজিছ জানে কোন মই আৰু মানুহজন বৰ ভাল সেইটোতো আৰু ভাল বুজিছ কিন্তু মোৰ মানুহজনীয়েহে আকৌ মোক দেখিবই নোৱাৰে বুজিছনে তাৰ কাৰণে কাম এটা কৰিব কি এই মাহে নহ'লে সপ্তাহে আঁচনি অলপমান ঘৰলৈ আনি থাকিব এই মেকআপৰ আঁচনি এই বোলে এই ৰিচাৰ্জৰ আঁচনি এই মাইকী মানুহ তই মোক ভাল বুদ্ধি দিছ দেই তই এই ব্যৱস্থা মই কৰিব লাগিব সোনকালে কৰ এতিয়া যে মাইকী মানুহ আপোনাৰ বৰ ভাল বুজিছ খুৰাই এটা কথা মই পাহৰিছিলো কি কথা আজি বোলে সেই ধেমাজি কোৰ্ট ফিল্ডলে মামা আহিব তাকে ময়ো যাওঁগে তাকে মাইকী মানুহজনীয়ে কৈছে বোলে কিবা যদি আঁচনি আছে তুমি ফুৰাই থৈ আহা মই যাওঁ নহ'লে আকৌ মোৰ আৰু দিনকেইটাতো আছে বস্তি মাৰি থাকিবলৈ হ'বনে সময়তে যাওঁ যা আমাৰ অসমৰ মানুহে কি স্বাৱলম্বী হ'ব নোৱাৰে হা সকলো মানুহে খেতি কৰি কি স্বাৱলম্বী হ'ব নোৱাৰে মামাই যেনেকে নিছে তেনেকেই নিব বাপেকে ব্যৱস্থা কৰিব লাগিব দেখিছো ৰখা তলেহে যাব আৰু দেই এনেকে হলে আৰু নহব দেখ ৰখা তলে যায় নহব দেই এনেকে হলে সেইটো মদন নেকি তইও আহিলি দেখি চাওঁ পেকেটা বাইক লৈ আহিছ দেশৰ যিহে পৰিস্থিতি হৈছে তাৰ কথাকে চিন্তা কৰিছো এই দেশৰ যি পৰিস্থিতি হৈছে কি বাতৰি কাকত লৈ বহি থাকিবি আৰু ইয়াতে বহি চিন্তা কৰি আছো তই বাইক লৈ আহিলি বাইক নহয় এখন বুলেট খাবি আকৌ পিছে মদন এইখনটো ক'ত পালি আগদিনা মায়ে ল'লে পাছদিনা মই বুলেট ল'লো বৰ ভাল কৰিছে আমাৰ নিচিনা মানে অকমান পিছফালে লাগে বাইক এখন বৰ ভাল তহঁতৰ নিচিনা মানুহৰ বাইকখন নহ'লে কি অসুবিধা হয় মানুহ জানো বাইকখন পাই পাছত এজনী বহাই ল'লে কি নাচাবি আৰু একদম নকবি আৰু বুজিছ পিছে মদন যে ললি ধাৰ মাৰিব পাৰিবি আপুনি গম নাপায় কোনে মাৰিব মামাই মাৰিব আমি মামাই মাৰিব বৰ ভাল বুজিছ বৰ ভাল কাম কৰিছে মদন তই মোক এটা কথা কৈছ তহঁতৰ বাৰু কিবা অভাৱ হৈছে নেকি আপুনি জানে হৈছিলে এটা দোকান
কিন্তু যেতিয়া মামলা আহিলে ভাল দিন আহিলে পৰিৱৰ্তন আহিলে এতিয়া ঘৰ দিছে আৰু দিছে দিছে চাউলো দিছে উলিয়াবলৈ ব্যৱস্থাও কৰিছে কিন্তু মদন মই তোক এটা কথা কওঁ কাৰণ কথাটো মই তোকহে ক'ব লাগিব বুজিছ কাৰণ তই হলি এজন চৰকাৰী নেতা তোকহে কথাটো ক'ব লাগিব বুজিছ চৰকাৰে যে আঁচনিবোৰ দিছে চৰকাৰী আঁচনিবোৰ পায় তহঁত বিলাকক বাৰু এনেকুৱা কৰিছে নেকি সেইটো হয় দিবতো লাগিবই চৰকাৰ চলোৱা আৰু মানুহ চলোৱা কিন্তু সহজ নহয় একদম নহয় বুজিছ একদম বৰ ভাল দিছো বুজিছ মই এতিয়া ধৰিলে কণখন কিবা জ্বলা কলা খাইছো বুলি ভাবিছো আমাৰ মদন আজিকালি বহুত ডাঙৰ মানুহ হ'ল বুজিছা আমাৰ ঘৰলে আহিবলৈ সময় নাই দিয়া খালি চাহ খাব নিলা যে ঘৰত একো নাই দে মদন দে তই খালি চাহ খাব নালাগে পুৰি কেইটামান বনাব যোৱা তই চাহ খাবলৈ বেলেগ এদিন আহিবি দেই খালি চাহ মই খুৱাব নোৱাৰো কথা কৈছিলা সেইডাল কি কাইলৈ দিলে নহ'বনে মই বনাব লাগিব আজিকালি বহুত ডাঙৰ মানুহ হলি যা নেকি এই যা 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 উঠাই লবি যা 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 তাই ঠিকেই কৈছে আঁচনি চৰকাৰৰ দৰে ময়ো ঘৰত ব্যৱস্থা কৰিব লাগিব নহ'লে মোৰ এই ঘৈণী আৰু মোৰ ছোৱালীজনীয়ে মোক মানুহ বুলিয়ে গণ্য নকৰে এইবোৰ অভাৱত আজিকালি মই ভণ্টিজনৰ পৰা মৰমেই নোপোৱা হৈছো আৰু কি যে হ'ব কেতিয়া মাতি আছা মইতো তুমি মতা শুনাই নাই হ'ব হ'ব গোটেই জীৱনটো দেখোন মই তোমাৰ কথাকে শুনি আছো কিমান বছৰ হৈছে মানে তোমাৰ কি মনত নাই একুৰি হেৰি 5 বছৰ আকৌ মানে 25 বছৰ তাৰ আগৰ সময় তুমি পাহৰিলা হ'বলা আমি যে এই নৈ পাৰত লগ খাবলৈ তাৰ বাল্যকাল সেইটোতো মোৰ মনত নাই সেইবোৰ বাদ দিয়া তুমি কিয় ইমান বেবাই আছিলা কোৱা এই ধৰা নেট পেক সোমোৱা কি সোমোৱা নিজে শুনি আহিবা যোৱা কি কৰিব খুজিছা মইতো তোমাক সদায় মৰম কৰো তুমিহে মোক মৰম নকৰা হ'ব হ'ব ধৰা এতিয়া তুমি সেই মাজনী মাতা কথা আছে দুইজনীৰ লগত আজি মোৰ কথা আছে মাতা মাতা মাজনী মাতা বাপেৰৰ মৃত্যু বনাইছ
আনি থোৱা আছে নাপাবি কিন্তু পুলিচ হেল্ল' কি বস্তু আনিলেও কাইলৈ মোক লাগে কম ৰবা আগতে তাইক আহিব দিয়া আগতে তই বহিল তাৰ পাছত তই বহিবিনে মোবাইল আছে ৰে দুইজনী বহিল কৰা মই কথা এটা ভাবিছো বুজিছা এই চৰকাৰে যে আমাক আঁচনি দিয়ে এই চৰকাৰী আঁচনিৰ দৰে ময়ো আমাৰ ঘৰত কিবা আঁচনিৰ ব্যৱস্থা কৰিম বুলি ভাবিছো বুজি পাইছা এতিয়া শুনা এই তোমালোকে যে এই নেট পেক ব্যৱহাৰ কৰা মই কি ভাবিছো জানা তোমালোকে যাতে অকৃত্ৰিমভাৱে নেট ব্যৱহাৰ কৰিবলৈ পাৰা মই তাৰ বাবে এখন আঁচনি প্ৰস্তুত কৰিছো বুজিছা একদম তেনেকুৱা বুজিছ বিহু পূজা কি ৰঙালী বিহু পূজা সকাম বিয়া অন্নপ্ৰসন চবতে মই তহঁতৰ কাৰণে আঁচনিৰ ব্যৱস্থা কৰিছো বুজিছ কিয় নিদিম মই টকা পইচা কি মৰিলে মই লগত লৈ যাম নেকি কিয় নিদিম মই মাজত ভালকে পঢ় বুজিছ আজিকালি ভালকে পঢ়িলে বোলে মামাই স্কুটি দিয়ে এখন পাব লাগিব তোৰতো মতি গতি চাই তইতো ফাৰ্ষ্ট ডিভিজন এনেও নাপাৱ তই যদি থাৰ্ড ডিভিজনো মোক পাই দিব পাৰ মই স্কুটি দিম বুজিছ কি ৰঙৰ মানে ৰঙা ৰঙাটো কিয় দিম ৰঙা দিলে আকৌ তোক সেই মামাই দিছে বুলি নকব জানো মইতো সেই বেঙুনীয়া এখন দিম আকৌ তোমাকো দিম কিয় নিদিম আগতে মাজনী চিনি কৈ লওঁ আৰু কি আঁচনি আছে পাপা কোৱা জলদি মাজনী তই যে স্কুটিখন পালি তোকতো এনেকে ঘূৰি ফুৰিবলে বাইকত তেল সুমিয়াবলৈ পইচা লাগিব এই আঁচনিৰ অধীনত মই প্ৰতি মাহে তোক 10 লিটাৰকৈ পেট্ৰল ফ্ৰীকে দিম একদম সঁচা শ্ৰীমতীৰ আঁচনিৰ অধীনত মই এমাহত দুবাৰকে বিউটি পাৰ্লাৰ যোৱাৰ ব্যৱস্থা কৰিম হ'ব এইবাৰ পৰা যাবা আৰু কি কৰিছো বুজিছা তোমালোক দুয়োজনীৰ কাৰণে সৌন্দৰ্য চৰ্চাৰ অধীনত মই তোমালোকক মাহে 2000 টকাৰ কৰি দিম আঁচনিখনৰ নাম হ'ব বিউটি পাৰ্লাৰ আঁচনি নেট পেটখন মানে নেট পেটখনটো মই তোক দিবই লাগিব নহ'লে হ'বলা তোৰ মাৰে খুদাই এৰিব মদনৰ পেটটোৰ মানে মদনৰ বাপেকৰ পেটটোৰ নিচিনা দিয়ে থাকিলে সি খায়ে থাকিব পাৰিব একদম পিছে মাজনী তই এতিয়া ভিতৰলৈ যা যা ৰবা মাজনী তোমালে এটা বিশেষ আঁচনি আছে বুজিছা অৰ্ধাংগিনী আঁচনিৰ অধীনত মই তোমাক বিয়া সবাহ অন্নপ্ৰসন সকলোতে এযোৰকৈ পাটৰ কাপোৰ দিম বুজিছা একদম সঁচা হ'ব ভাল বুলি ক'বলৈ আহিছে যোৱা ভিতৰলৈ যোৱা চাহ কাপ লৈ আহিবা যোৱা কৃষ্ণ কৃষ্ণ ধন্যবাদ দে মদন তই মোক বুজাই নিদিয়া হলে মোৰ আজি কি যে অৱস্থা হলহেঁতেন নহয় চাই ইমান সোনকালে হলে মাজনীয়ে বনাইছে দিয়া ক'তনো মই বেয়া বুলি কম আমাৰ মাজনী সমান ছোৱালী আৰু কি এজনী ওলাব ইমান ধুনীয়া ৰিলচ বনাই তাই বেলেগে পাৰিব একদম ফেণ্টাষ্টিক
মই হলে অলপমান ওলাই যাওঁ মানে কিবা লাগিব নেকি একো নালাগে দেই তহঁতক দিয়া আছিলে মোৰ ৰাতিছে ঠিক আছে মই যাওঁ দেই পাপা ওলাই যাওঁ নেকি ওলাই যাওঁ এটা কাম কৰ ৰ ঐ এইটো লৈ যা যধে মধে খৰচ নকৰিবি দেই বাপেৰে দিছে বুলি ভালকে খৰচ কৰিবি যা কি লাগে তুমি খুজিলা বুলিয়ে পাবা নেকি তাই হৈছে এতিয়া গাভৰু ছোৱালী তাইকতো আমি দিবই লাগিব এখন থোৱাই বৰা ঐ ইমান কাপ কি কৰিছ যিটো সময়ত মৰম কৰিব লাগিছিল সেইটো সময়ত তাই কি নাচাবি তই কি লাভ মাৰি মৰম কৰিবলৈ এইটো কিন্তু বৰ লাখটকীয়া প্ৰশ্ন কৰিলে যে পুৰুষৰতো কোনো বয়স নাথাকে মোৰ গাটো একেবাৰে ৰঞ্জিত ৰঞ্জিত লাগি গৈছে বৰ ভাল কৰিছে ভাল বুদ্ধিটো দিলি বুজিছ তই বুদ্ধিটো দিয়াৰ পৰাই মোৰ আঁচনিয়ে একেবাৰে কাম কৰিবলৈ ষ্টাৰ্ট কৰিয়েই দিলে একদম বৰ ভাল বুদ্ধি দিছ দেই পিছে মদন আমি এনেদৰেতো থাকিলে নহব গম পাইছ নে আমাৰ এই অসমখন আমি স্বাৱলম্বী হ'ব লাগিব বুজিছ নে নহ'লেতো আমাৰ দেশ ৰক্ষা কৰিলে যাব চৰকাৰী আঁচনিৰ বস্তু খাই খাই এনেকে পেটডাল বহাই থাকিলেতো নহ'ব আমি সকলো গম পাইছ নাই আত্মনিৰ্ভৰশীল হ'ব লাগিব এখন সোণৰ অসম গঢ়ি তুলিব লাগিব বুজিছ আমি এখন সোণৰ অসম গঢ়ি তুলিব লাগিব এখন প্ৰগতিশীল এখন ডাঙৰ অসম গঢ়ি তুলিব লাগিব বুজিছ নকবি আৰু বৰ ভাল স্বাৱলম্বী হোৱাৰে কথা একদম ঠিক